নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল ভাতকেৰেলা ফ্ৰাই। ভাতকেৰেলা ফ্ৰাই মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই ভাতকেৰেলা ফ্ৰাইকেইটা বনাই দেখাই দিম। চব কিমান ধুনীয়া হৈছে ভাতকেৰেলা ফ্ৰাইকেইটা, আৰু দেখাতো যিমান ধুনীয়া খায়ো সিমান টেষ্টি। আৰু মই ভাতকেৰেলা ফ্ৰাইকেইটা কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব, আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব, আৰু কেনেকুৱা হয় এটা কমেণ্টো কৰিব। ভাতকেৰেলা ফ্ৰাই কৰিবৰ কাৰণে মই এতিয়া 6টা ভাতকেৰেলা ল'লোঁ, আৰু এতিয়া ভাতকেৰেলাকেইটা ওপৰৰ এই কাটখিনি এইখিনি পেলাই দিম। পেলাই মাজেদি দুটা ভাগ কৰি ল'ম ধুনীয়াকৈ। এইখিনি ওপৰখিনি চাফা কৰি দিম। চাফা কৰি এনেদৰে মাজতে কাটি ল'ম। ভাতকেৰেলাকেইটা ভালদৰে ওপৰৰ বাকলিখিনি গুচাই ল'লোঁ। গুচাই ভালদৰে এনেদৰে কাটি ধুই ল'লোঁ। এতিয়া ভাতকেৰেলাকেইটা অলপ বইল কৰি ল'ম। গেছত এটা কেৰাহীত পানী দিছোঁ, আৰু পানীত দি আছোঁ ভাতকেৰেলাকেইটা। একেবাৰে 100% নিসিজাওঁ, 50% মান সিজাই ল'ম। এতিয়া দি আছোঁ অলপখিনি নিমখ। নিমখখিনি অলপ লৰাই দিলোঁ। আৰু এতিয়া 5 মিনিটৰ কাৰণে ঢাকি ৰাখি দিলোঁ। আহিলোঁ 5 মিনিট পিছত, আৰু এতিয়া ভাতকেৰেলাকেইটা উঠাই ল'ম। ভাতকেৰেলাকেইটা সিজাই ল'লোঁ, একেবাৰে ফুল সিজোৱা নাই। আৰু এতিয়া মাজৰ অংশখিনি এতিয়া উঠাই ল'ম। তেনেকৈ বাতিত ৰাখি দিম। দেখা পাচ্ছি কেনেকুৱা কৰিছোঁ, ঠিক তেনেদৰে আৰু এটা উঠাই দেখাই দিওঁ। এনেদৰে বাকীকেইটা উঠাই দিম। ভাতকেৰেলাৰ গুটিখিনি এনেদৰে গুটিখিনি মাজৰ অংশখিনি চামুচেৰে উঠাই ল'লোঁ। চাওক বহুতখিনি হৈছে গুটি। আৰু এই গুটিখিনি এতিয়া মিক্সাৰ জাৰ এটাত লৈ এনেদৰে মিক্সি কৰি দিম। এইফালে লৈছোঁ পিঁয়াজ কাটি ল'লোঁ, 1 টুকুৰা আদা, আৰু 7টামান কাজু বাদাম ল'লোঁ, 4টা কেঁচা জলকীয়া, আৰু কেইটামান নহৰু গুটি। আৰু গুটিখিনি এতিয়া মিক্সাৰ জাৰটোত দি দিম। দি ভালদৰে ভাল এটা পেষ্ট বনাই ল'ম। গুটিখিনি দি দিলোঁ মিক্সাৰ জাৰটোত, আৰু এতিয়া ঢাকনাটো লগাই মিক্সি কৰি ল'ম। এতিয়া গোটেইখিনি উপকৰণ একেলগত মিক্সি কৰি ল'লোঁ। চব কিমান ধুনীয়া এটা পেষ্ট হৈছে। আৰু এইখিনি বাটিত ঢালি দিম। এইখিনি পেষ্ট এই বাটিটোত উঠাই ল'লোঁ, আৰু ইয়াতে দি আছোঁ সোৱাদ অনুসৰি আধা চামুচ নিমখ। নিমখ দি ভালদৰে মিক্স কৰি দিম। ইয়াতে আৰু হালধি, জলকীয়া, জিৰা গুড়ি এইবিলাক বেলেগ কোনো গুড়ি ইয়াতে ইউজ নকৰোঁ। আৰু ভালদৰে এইখিনি মিক্স কৰি দিলোঁ। এইফালে এটা বাটিত ল'লোঁ কৰ্ণফ্ল'ৰ, 4 চামুচমান কৰ্ণফ্ল'ৰ ল'লোঁ, আৰু 4 চামুচমান চাউলৰ গুড়ি একেলগত দি দিলোঁ। দি আছোঁ সোৱাদ অনুসৰি আধা চামুচ নিমখ, অলপখিনি জলকীয়া গুড়ি, আধা চামুচ জিৰা গুড়ি, আৰু অলপখিনি হালধি গুড়ি, আৰু দি আছোঁ অলপ পানী, ঠাণ্ডা পানী দিলোঁ। এতিয়া ভালদৰে মিক্স কৰি দিম। এনেদৰে ভালদৰে এইটো ধুনীয়া এটা বেটাৰ বনাই ল'ম। বেটাৰটো এনেকুৱা টাইপৰ বনাই ল'লোঁ, দেখা পাইছে। একেবাৰে বেছি পাতলো নহয়, একেবাৰে বেছি ঘন নহয়। এতিয়া ইয়াৰ পৰা 1 পিচ এনেদৰে ভাতকেৰেলা ল'লোঁ, আৰু ইয়াৰ পৰা ভাতকেৰেলাৰ সেই মিশ্ৰণটো ল'লোঁ ইয়াতে ধুনীয়াকৈ। দেখা পাইছে কিমান ধুনীয়াকৈ ভৰাই দিলোঁ। এটা এনেকুৱা এটা ডাঙৰ থালত থলোঁ, ঠিক তেনেদৰে
আৰু এটা ল'লোঁ ভাত কেৰেলা, এনেদৰে লগাই দি আছোঁ। এইটো কিন্তু বহুত টেষ্টি হয়, বনাই খাই চাব। এনেদৰে বাকীকেইটাতো লগাই ল'ম। এতিয়া ইয়াৰ পৰা বেটাৰ লগাই লৈ আছোঁ। এনেদৰে বেটাৰ লগাই দিলোঁ। আৰু এইফালে আমাৰ পেনত এটা তেল দি থৈছিলোঁ, তেল মই ৰিফাইন তেল দিলোঁ আৰু তেল গৰম হৈ গ'ল। তেলত মই এতিয়া দি দিম। এনেদৰে উল্টাকৈ দিলোঁ। যিটো ঠাইত হেৰি লগাইছিলোঁ এইটোতে উল্টাকৈ দিলোঁ। ঠিক তেনেদৰে আৰু এটা এনেদৰে বেটাৰত ডুবাই দিলোঁ। এনেদৰে আৰু এটা ল'লোঁ। একদম ইজি বনোৱা, কিন্তু খাই বহুত টেষ্টি। এতিয়া এটা এটাকৈ ভাত কেৰেলা বৰা ওলোটাই দিওঁ। বৰা বা ফ্ৰাই যিটো কোৱা হয়, এনেদৰে ওলোটাই দি আছোঁ। এটা চাই কিমান ধুনীয়া হৈছে, ধুনীয়া দেখা যায়। গোটেইখিনি কাঁকৰোলৰ মিশ্ৰণ যিখিনি দিছিলোঁ, ভাত কেৰেলা মিশ্ৰণটো একদম ধুনীয়াকৈ ভিতৰত সোমাই আছে, একদম ধুনীয়া হয় এনেদৰে। আৰু এনেদৰে বনালে আৰু কৰ্ণফ্ল'ৰ চাউল গুড়ি একেলগত এনেদৰে বনালে ওপৰখিনি ভালদৰে ধুনীয়াকৈ মচমচীয়া হয়, খায়ো ভাল লাগে। এনেদৰে ওলট পলট কৰি অলপ ৰংচুৱাকৈ ভাজি ল'ম। এইকেইটা ভাত কেৰেলা ফ্ৰাই ভজা হৈ গ'ল আৰু এতিয়া এইকেইটা উঠাই ল'ম। এইফালে এটা প্লেটত নমাই দিলোঁ। তেনেদৰে আকৌ এনেকৈ ল'লোঁ, লৈ এনেদৰে বেটাৰ ভালদৰে লগাই লৈ আছোঁ। লগাই এনেদৰে ওলোটা কৰি দিছিলোঁ। বাকীকেইটা ভাত কেৰেলা ফ্ৰাই দি দিলোঁ, গোটেইকেইটাতে দি দিলোঁ আৰু এনেদৰে ওলট পলট কৰি এইকেইটাও ভাজি ল'ম। গোটেইকেইটা ভাত কেৰেলা ফ্ৰাই হৈ গ'ল। চব কিমান ধুনীয়া হৈছে ভাত কেৰেলাকেইটা। চব ওচৰৰ পৰা দেখাই দিলোঁ, দেখাতে কিমান লোভনীয়। আৰু এনেদৰে ভাত কেৰেলা বৰা বনাই চাহৰ লগতো খাব পাৰে বা গৰম গৰম ভাতৰ লগত, ঢালি ভাতৰ লগত খালেও বহুত ভাল লাগে। নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।